চাওকচোন আজিৰ পৰা সময়ত সলনি হ'ব ৮টা নিয়ম নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত বেংক গ্ৰাহকৰ লগতে সলনি হ'ব আন ৮টাকৈ নিয়ম কি নিয়ম সলনি হ'ব জানিবলৈ ভিডিঅটো শ্বেয়াৰ কৰি সম্পূৰ্ণ কেচাক হয় আপুনি ঠিকে শুনিবলৈ পাইছে ১ জুনৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম এলপিজি ইপিএফ ক্ৰেডিট কাৰ্ড এফডি আৰু কি চাক কি পৰিৱৰ্তন হ'ব ১ জুনৰ পৰা হ'বলগীয়া পৰিৱৰ্তনবোৰৰ ফলত পোনপটীয়া প্ৰভাৱ পৰিব সাধাৰণ জনতাৰ পকেটত এলপিজি গেছ সিলিণ্ডাৰৰ পৰা ক্ৰেডিট কাৰ্ডৰ দৰে বহু নিয়মৰ পৰিৱৰ্তন হ'ব পাৰে চাওক ১ জুনৰ পৰা কি নিয়ম সলনি হ'ব জুন মাহটো সাধাৰণ জনতাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব আসলতে ১ জুনৰ পৰা কিছুমান গড় পৰিৱৰ্তন ঘটিব যাৰ পোনপটীয়া প্ৰভাৱ পৰিব সকলোৰে পকেটত এলপিজি গেছৰ দামৰ পৰা আৰম্ভ কৰি এফডি সুদৰ হাৰলৈকে ১ জুনৰ পৰা বহু গুৰুত্বপূৰ্ণ আৰু উপৰি ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে তেন্তে জানি লওক ১ জুনৰ পৰা কি পৰিৱৰ্তন হ'ব ১ নম্বৰ নিয়মটো হৈছে যে ইপিএফ নিয়ম জুন মাহত ইপিএফৰ সৈতে জড়িত কৰ্মচাৰীসকলে ডাঙৰ সকাহ পাব পাৰে চৰকাৰে ইপিএফৰ নতুন সংস্কৰণ ৩ৰ আৰম্ভণি কৰিব যাৰ ফলত পিএফ উলিয়া তথ্য আপডেট কৰা আৰু ক্লেম কৰাটো সহজ হৈ পৰিব ইয়াৰ আঁতত এটিএমৰ দৰে কাৰ্ডৰ জৰিয়তে টকা উলিয়াব পাৰিব ২ নম্বৰ নিয়মটো হৈছে ক্ৰেডিট কাৰ্ডৰ নিয়ম ১ জুনৰ পৰা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কাৰ্যকৰী কৰা হ'ব অটো ডেবিট ব্যৰ্থতাৰ বাবে ২% জৰিমনা ইউটিলিটি বিল আৰু ইন্ধনৰ খৰচৰ ওপৰত অতিৰিক্ত চাৰ্জ আৰু আন্তৰ্জাতিক লেনদেনৰ ওপৰত অতিৰিক্ত চাৰ্জ আৰু ৰিৱাৰ্ড পইণ্ট সিস্টেম হ্ৰাস হ'ব পাৰে তাৰ পিছৰ নম্বৰ নিয়মটো হৈছে যে এটিএমৰ পৰা টকা উলিওৱাৰ বাবদ নতুন চাৰ্জ ১ জুনৰ পৰা এটিএমৰ লেনদেনৰ নিয়ম পৰিৱৰ্তন হ'ব পাৰে ইয়াৰ বিপৰীত আছে এটিএমৰ পৰা টকা উলিওৱাৰ মাচুল বৃদ্ধি অৰ্থাৎ এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত নতুন মাচুল প্ৰযোজ্য হ'ব পাৰে তাৰ পিছৰ নিয়মটো হৈছে ৰন্ধন গেছ প্ৰতি মাহৰ ১ তাৰিখে এলপিজি সিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন এনে পৰিস্থিতিত এইবাৰো ১ জুনত গেছ সিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন হ'ব পাৰে এলপিজি সিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তনৰ ফলত সাধাৰণ মানুহৰ পকেটত পোনপটীয়া প্ৰভাৱ পৰিব তাৰ পিছৰ নম্বৰ নিয়মটো হৈছে যে ফিক্সড ডিপোজিটৰ সুদৰ হাৰৰ পৰিৱৰ্তন ১ জুনৰ পৰা এফডিৰ সুদৰ হাৰ হ্ৰাস বা বৃদ্ধি হ'ব পাৰে যদিও অধিকাংশ বেংকে ৬.৫% পৰা ৭.৫%ৰ ভিতৰত সুদ দিয়ে কিন্তু অনুমোদন কৰা হৈছে যে জুনৰ পৰা এই হাৰ কমিব পাৰে